তো সকলো নিশ্চয় ভালে আছে। আজি আমি আলোচনা কৰিম ক্লাছ 10 অসমীয়াৰ দ্বিতীয়খন গল্প অৰ্থাৎ 7 নম্বৰ চেপ্টাৰ ভাৰতীয় সংস্কৃতি আৰু ইয়াৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰখিনি আমি এটা ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। গতিকে আপোনালোকে হেক লৈ চাব আৰু এই চেনেলটোত যদি এনে ধৰণৰ ইম্পৰ্টেণ্ট টাইপৰ ভিডিঅ' পাব খোজে আৰু এই চেনেলটোত পাব 100% কমন টাইপৰ কোৱেশ্চনখিনি যিখিনি আপোনালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা একেবাৰে 100%ৰ নিচিনা আছে। গতিকে আপোনালোকে যদি এনে ধৰণৰ ভিডিঅ' পাব খোজে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব প্লিজ। তেনেহ'লে আহা আমি সকলোৱে কিতাপৰ ভিতৰলৈ সোমাই যাওঁ। আমি এই ভিডিঅ'টোত কেৱল ইম্পৰ্টেণ্ট টাইপৰ যিবোৰ কুৱেশ্যন 100% কমন আহিবই পৰীক্ষাত সেইবোৰহে আলোচনা কৰিম। গতিকে আহা আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে এই যে এইবোৰ হ'ল কুৱেশ্যন পেপাৰ আৰু এনচাৰ সহকাৰে যিবোৰ কিতাপ এইবোৰ কিতাপৰ পৰা আমি এইবোৰ এনচাৰ দি থাকোঁ আৰু ইয়াৰ পৰা 100% কমন পৰিব। প্ৰথমটো কুৱেশ্যন হ'ল ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? মধ্য এছিয়া কা ইতিহাস এইটোৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বুদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। আৰু মই যিবোৰ কুৱেশ্যন এনচাৰ দি আছোঁ এইবোৰ 100% নিশ্চিত পৰীক্ষাত আহিবই। এইবোৰ এবাৰ পৰীক্ষাত আহিছিল মেট্ৰিক পৰীক্ষাত, সেইবোৰ কুৱেশ্যনে আমি দি আছোঁ, ৰিপিট কৰি আছোঁ। ইয়াত আপোনালোকে পাব 2015 চনৰ পৰা, তাৰপিছত যিখিনি আছে গোটেইখিনি পাব আৰু তাৰ লগতে পাব সম্পূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ যিবোৰ 100% কমন অহাৰ সম্ভাৱনা আছে পৰীক্ষাত। নেক্সট কুৱেশ্যন, কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত হৈছিল? মহেঞ্জোদাৰোত। নেক্সট কুৱেশ্যন, মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? পণ্ডিত ৰাহুল সংস্কৃতায়নে। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? চিত্ৰশিল্পক। দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল গ্ৰন্থখনৰ ৰচক কোন? দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল গ্ৰন্থখনৰ লেখক হ'ল হেম বৰুৱা। মুভিৰ স্ক্ৰীণত থকা 3 নম্বৰ কুৱেশ্যন এনচাৰটো চাব। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ ব্যাখ্যা কিদৰে দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে ই অনৰ্জক আৰ্যক সংস্কৃতি কৰাৰ প্ৰতীক ধৰ্মী। মোবাইল স্ক্ৰীণত থকা 6 নম্বৰ কুৱেশ্যন এনচাৰটো চাব। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। আকৌ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? এইটো 7 নম্বৰ কুৱেশ্যনটো যাব। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা প্ৰকাশ পাইছে, দুটা ভাগ বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধীয় বস্তু হ'ব লাগে বুলি কৈছে। এইখিনি হ'ল শ্বৰ্ট কুৱেশ্যন আৰু আছে কেইবাটা মই দি আছোঁ। এতিয়া আলোচনা কৰিম আনবোৰ শ্বৰ্ট কুৱেশ্যন। আপোনালোকে ধামাধুম চাই যাব আৰু অতি সোনকালে মুখস্থ কৰাৰ চেষ্টা কৰিব। ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক কোন? হেম বৰুৱা। নেক্সট কুৱেশ্যনটো আহিব পাৰে, হেম বৰুৱা কি ছন্দৰ কবি হিচাপে খ্যাত? মুক্তক ছন্দৰ। হেম বৰুৱাৰ কবিতাৰ পুথি দুখনৰ নাম লিখা? বালিচন্দা মনময়ূৰী। ইংৰাজী ভাষাত লিখা তেওঁৰ ৰচনাৰাজিৰ নাম লিখা, অৰ্থাৎ হেম বৰুৱাই লিখা ইংৰাজী ভাষাৰাজি যিটো ৰচনা কৰিছে সেইটোৰ ৰচনাৰ নাম হ'ল দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। হেম বৰুৱাই সম্বোধনা কৰা কাকত দুখনৰ নাম লিখা? জনতা আৰু কুচুৱা। হেম বৰুৱাৰ কেতিয়া মৃত্যু হয়? 1977 চনত। ভাৰতীয় সংস্কৃতি কেনেধৰণৰ বস্তু? সম্বন্ধৰ বস্তু। ভাৰতীয় জীৱনৰ মূল সম্পদ কি? সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। ভাৰতীয় ভৌগোলিক জীৱন কেনেকুৱা? বৈচিত্ৰ্যময়। কি সংস্কৃতিয়ে আৰ্য পূৰ্ব যুগৰ কথা কয়? মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিয়ে। আৰ্যসকলৰ আদিবাস ভূমি কি? মধ্য এছিয়া। হিন্দু শ্ৰাদ্ধবিধি কোন যুগৰ অৱদান? অনাৰ্য যুগৰ। আৰ্যৰ বিধিত দেৱী পূজাৰ উল্লেখ আছেনে নাই? দেৱী পূজাত কোন কালৰ ৰজাৰ ৰাজত্বৰ পৰা ব্ৰাহ্মণ পুৰোহিত পূজাৰী হয়? কোচ ৰজা ৰাজত্ব কালৰ পৰা। চুফীবাদৰ মূল শাস্ত্ৰ কোনখন? কোৰাণ। দাক্ষিণাত্য ভাস্কৰ্যত কিহৰ প্ৰাদুৰ্ভাৱ বেছি? কোন আৰু সৰল ৰেখাৰ। কাঞ্জীপুৰমৰ মন্দিৰত কিমানটা স্তম্ভ পোৱা যায়? 1000টা। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ কিহৰ প্ৰাদুৰ্ভাৱ? হৰহ। বৃত্ত আৰু বক্ৰৰেখাৰ। অজন্তাৰ ছবিবোৰে কোন যুগৰ কথা সোঁৱৰাই দিয়ে? ভাৰতীয় সংস্কৃতিৰ বুদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। কিহে আমাৰ আধ্যাত্মিক দমনি কঁপাই তুলিছিল? ইছলামৰ সংঘাতে। অন এ গ্ৰেচিয়ান আৰ্ণ কবিতাটি কোনে লিখিছিল? জন কিটছে। এসময়ত আফগানিস্তান যে ভাৰতবৰ্ষৰ লগত সংলগ্ন আছিল তাৰ প্ৰমাণ কিহৰ পৰা গম পোৱা যায়? কান্দাহাৰ চহৰৰ পৰা পোৱা যায়।
কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা কোনে চলাইছিল? মৌৰ্য শাসকসকলে। আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি কি আছিল? মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতি। কালী দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনৰ নাম কি? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। শিৱ আৰ্য নে অনাৰ্য দেৱতা? অনাৰ্য দেৱতা। কোনজন মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পই নতুন ধাৰাক লৈ ভাৰতত প্ৰৱেশ কৰে? মোগল সম্ৰাট বাবৰৰ আমোলত। কামাখ্যা দেৱী আদিতে কোন গোষ্ঠীৰ দেৱী আছিল? অনাৰ্যসকলৰ। মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিয়ে কোন যুগৰ নিৰ্দেশনা দাঙি ধৰে? আৰ্য পূৰ্ব যুগৰ ভাস্কৰ্য নিদৰ্শন দাঙি ধৰে। ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ লেখকে কোনছোৱা সময় বুলি কৈছে? বুদ্ধ ধৰ্মপ্ৰচাৰ যুগৰ কথা কৈছে। কালী বা দুৰ্গাক কোন অনাৰ্য দেৱীৰ ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্ৰহণ কৰিছে? কামাখ্যা দেৱীৰ। উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ? বৃত্ত আৰু বক্ৰৰেখাৰ। নামঘোষা কোনে ৰচনা কৰিছিল? মহাপুৰুষ মাধৱদেৱে। কীৰ্তন পুথিখনৰ ৰচকজনৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱ। কামাখ্যা মন্দিৰত ব্ৰাহ্মণ পৰিষদৰ আগতে কোন পূজাৰী আছিল? গাৰো সমাজৰ মানুহ। ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ অৱদান? মহেঞ্জোদাৰোৰ সংস্কৃতিৰ অৱদান। গ্ৰীকসকলৰ হাতত পৰাজিত হোৱা জাতিটোৰ নাম কি? মাইকেনিয়ান জাতি। চুফীবাদৰ মূল কি? কোৰাণ। দাক্ষিণাত্যৰ কোনটো মন্দিৰত কমেও 1000টা স্তম্ভ আছে? কাঞ্জীপুৰমৰ মন্দিৰত। উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে? ইছলামীয় ভাস্কৰ্যৰ। লাখ লাখ যুগ হিয় হিয় ৰাখোন কবিতাটিৰ ৰচক কোন? বিদ্যাপতি। পুৰণি ভাৰতীয় সাহিত্য কিহেৰে সমৃদ্ধশালী? আধ্যাত্মিক চিন্তাধাৰাৰে। নতুন যুগৰ ভাৰতীয় সংস্কৃতি কোনে সমন্বয় বস্তু হ'ব লাগে বুলি কৈছে? মহাত্মা গান্ধীয়ে। ব্যক্তিৰ মুক্তি বাণীয়ে কোন ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল? ইছলাম ধৰ্মৰ। হিন্দু আৰু মুছলিমৰ সম্বন্ধৰ অপূৰ্ব সৃষ্টি বুলি কোন ভাস্কৰ্য ক'ব পাৰি? তাজমহলৰ ভাস্কৰ্যক। অজন্তা চিত্ৰ কলাই কোন যুগৰ কথা সোঁৱৰাই? বুদ্ধ যুগৰ। হিন্দুসকলৰ মনত পোনতে কি কাৰণত বিপ্লৱ সৃষ্টি হৈছিল? হিন্দু আৰু মুছলমানৰ সংঘৰ্ষৰ কাৰণে। লিংগ পূজাৰ প্ৰচলন হিন্দু ধৰ্মৰ কোন গোষ্ঠীৰ পৰা সোমায়? অনাৰ্য গোষ্ঠীৰ পৰা। নেক্সট কুৱেশ্যন 2 নম্বৰৰ পৰা 3 নম্বৰ আহে এইবোৰ কুৱেশ্যন। এইবোৰ অতি ইম্পৰ্টেণ্ট হয়, 100% কমন এইবোৰ আহাৰ সম্ভাৱনা। আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাক অন্তৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে প্ৰায়ে বিৰাট পটভূমিৰ অৱতাৰণা কৰে, দ্বিতীয়টো নকৰে। প্ৰথমটোৰ বহিৰ্জাগতিক বিস্তৃতি আছে, দ্বিতীয়টোৰ নাই। নেক্সট কুৱেশ্যন, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। নেক্সট কুৱেশ্যন, ফ্ৰম বলগা টু গংগাৰ বিষয়ে বস্তু কি? পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ফ্ৰম বলগা টু গংগাত একালত ভাৰতীয় বিশাল ভূখণ্ডই ন মানৱপুঞ্জক আহ্বান জনাইছিল। এছিয়াৰ চৌদিশৰ পৰা অহা লোকেৰে দেশ প্লাবিত হৈছিল আৰু প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃত ৰচনাত অৰিহণা যোগাইছিল, সেই বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য কি? সভ্যতা এটা বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়, ই এটা সমাজ পদ্ধতি, আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন্ত প্ৰতিভা। নেক্সট কুৱেশ্যন, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায়? উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলায়। সেই নতুন বস্তুটো হৈছে গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ। নেক্সট কুৱেশ্যন, ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য কি? নিজৰ মাটিৰ পৰা উঘাল খাই নপৰাকৈ বিশ্বৰ ৰদৰ ৰেঙনি গ্ৰহণ কৰি পৰাটোৱেই হৈছে ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য। এইটো আহিব পাৰে। কিটছৰ বিষয়ে চমুকৈ লিখা। কিটছ প্ৰকৃত ইংৰাজ ৰোমান্টিক কবি। কিটছৰ সম্পূৰ্ণ নাম হ'ল জন কিটছ। মাত্ৰ 26 বছৰ কাল জীয়াই থাকি যিবোৰ কবিতা লিখি গৈছে, সিয়েই তেওঁক ইংৰাজ সাহিত্যৰ যোগেদি বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ কবিৰূপে প্ৰতিষ্ঠা কৰে। লৰ্ড টেনিছনৰ মতে ৱাৰ্ডছৱৰ্থ, কলৰিজ, বাইৰন, শৈলীৰ নিচিনা কবিসকলতকৈও কিটছৰ কবিতা বহু ওপৰত। তেওঁৰ বিখ্যাত এণ্টিমিয়ন নামৰ কবিতাৰ ওপৰত তীব্ৰ আক্ৰোশমূলক আলোচনা কোৱাৰ্টাৰলি ৰিভিউ কাকতত প্ৰকাশ পোৱাত কিটছৰ মন ভাগি পৰে আৰু সেয়ে তেওঁৰ মৃত্যু হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ বুৰঞ্জী কিয় উত্থান পতন ভঙা গড়াৰ সবিশেষ বুলি কোৱা হয় বা বোলা হৈছিল? এনচাৰ, নানা জাতি জনজাতি, নানা জাতি উপজাতি, সভ্যতা কৃষ্টি আদিৰ অদ্ভুত মিলন ঘটিছে এই ভাৰতভূমিত। সময়ৰ লগে লগে ভাৰতবাসীৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক জীৱন যাত্ৰাৰ প্ৰণালী সলনি হৈছে। এই সকলোবোৰ পৰিৱৰ্তনৰ যুগে যুগে প্ৰকাশিত হৈ আহিছে যদিও অতীতৰ বহুতো জ্বলন্ত দৃষ্টান্ত অতি
সজাগতাৰে ধৰি ৰাখিছে ভাৰতীয় বুৰঞ্জীয়ে। উত্থান পতন হৈছে মানুহৰ জীৱনৰ নিৰ্বিচ্ছিন্ন অংশ। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আগমন বা অভিযান, বিভিন্ন পৰিয়ালৰ শাসনভাৰ গ্ৰহণ কৰি আদি ঘটনাৰ ভাৰত বুৰঞ্জী ভাৰতাকান্ত। ভাৰতীয় সভ্যতাৰ প্ৰথম চিনাকি হিচাপে সগৌৰৱে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা ক'ব পাৰি। এই সংস্কৃতি আমাক এটা আৰ্যপূৰ্ব যুগৰ ইংগিত দিয়ে। সেই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল যদিও একেবাৰে ধ্বংস হৈ যোৱা নাছিল, আৰু সেই ধ্বংসপ্ৰাপ্ত আৰ্হিটিকে ভেটি কৰি আৰ্যসকলে পাছৰ যুগত এটা নতুন সংস্কৃতিৰ সূচনা কৰিছিল। হয়তো বৰ্তমান এনেবোৰ কথা প্ৰকাশ কৰাই কঠিন হ'লহেঁতেন যদি আমাৰ বুৰঞ্জীত এইবোৰ আগতে অন্তৰ্ভুক্ত কৰি থোৱা নহ'লহেঁতেন। এই ভাৰতৰ বুৰঞ্জীতে লিপিবদ্ধ হোৱা এই কাহিনীৰ কথা ব্যক্ত কৰাৰ প্ৰসংগৰে লিখকে এইদৰে কৈছে। নেক্সট কুৱেশ্যন, পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমুদ্ৰৰ বুৰঞ্জী কথাষাৰ মুকলিকৈ বুজাই লিখা। অতীতত বিভিন্ন দেশৰ পৰা আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন অভিযানকাৰী জাতি জনগোষ্ঠীয়ে ভাৰত ভূমিলৈ আহি ইয়াত নিগাজীকৈ থাকিবলৈ বাসভূমি বাছি লৈছিল। বহিৰাগত সকলৰ যেনে আৰ্যসকল আহি উচ্চ সংস্কৃতি সম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰিছিল। আৰ্য সংস্কৃতিৰ বৰ্গৰ সাজিছিল, কিন্তু কোনো বহিৰাগত জাতি গোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ মূল প্ৰভাৱটো কেতিয়াও অস্বীকাৰ কৰিব পৰা নাছিল। ভাষা, সংস্কৃত, স্থাপত্য, ভাস্কৰ্য, সংগীত, চিত্ৰকলা, দৰ্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদানসমূহ এনেদৰে সমন্বয়াত্মক আদৰ্শৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতি এক বৈচিত্ৰ্যময় আৰু মহীয়ান সংস্কৃতিৰ ৰূপে গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যন, পণ্ডিত ৰাহুল সংস্কৃতায়নৰ বিষয়ে চমুকৈ লিখা। পণ্ডিত ৰাহুল সংস্কৃতায়নৰ প্ৰকৃত নাম হ'ল কেৰানাথ পাণ্ডে। উত্তৰ প্ৰদেশৰ আজমগড়ৰ লোক। তেওঁ সিংহললৈ গৈ বুদ্ধ ধৰ্ম গ্ৰহণ কৰি ৰাহুল সংস্কৃতায়ন নাম লয়। ভাষাতাত্ত্বিক আৰু ইতিহাসবিদ ৰূপে পৰিচিত সংস্কৃতায়নৰ কেইবাটাও ভাষাত দখল আছিল। ৰুছ দেশৰ লেনিনগ্ৰাড বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যাপক আছিল। হিন্দী সাহিত্যত তেখেতৰ এখন বিশিষ্ট স্থান আছে। মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। বৰ্গাৰ পৰা গংগা এওঁৰ এখনি বিখ্যাত গ্ৰন্থ। এওঁ এগৰাকী বিশ্ববিশ্ৰুতি ভাৰতীয় গৱেষক। নেক্সট কুৱেশ্যন, এইবোৰ অলপ ডাঙৰ টাইপৰ হয় যদিও পৰীক্ষাত কিন্তু আহিবই, গেৰাণ্টি সহকাৰে কৈছোঁ, প্ৰত্যেকবাৰে এইবোৰ আহি থাকে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তাৎপৰ্য বিচাৰ কৰা। ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ অতীতৰ পৰাই অবিচ্ছিন্নভাৱে বৈ আহিছে। একালত ভাৰতবৰ্ষত উচ্চ থলুৱা অনাৰ্য সংস্কৃতিৰ প্ৰয়োভৰ ঘটিছিল। বহিৰাগত আৰ্যসকল আহি উচ্চ সংস্কৃতি সম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰিছিল। কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলো থলুৱা সুস্থ সবল সাংস্কৃতিক জীৱন প্ৰবাহত পৰিবলৈ বাধ্য হৈছিল। আৰ্যসকল আহি ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বৰ্গৰ সাজিছিল, যদিও পূৰ্বৰ অনাৰ্য সংস্কৃতিয়ে তেওঁলোকক মূল ভেটি ৰূপে গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালতো ভাৰতলৈ ভিন ভিন সংস্কৃতি সম্পন্ন নানা জাতি গোষ্ঠীৰ আগমন ঘটিছিল। প্ৰত্যেকে পূৰ্বৰে পৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ নানা উপাদানেৰে এই প্ৰভাৱটোক পৰিপুষ্ট কৰিছিল। কোনো বহিৰাগত জাতি জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ মূল প্ৰভাৱটো কেতিয়াও অস্বীকাৰ কৰিব পৰা নাছিল। ভাষা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, সংগীত, চিত্ৰকলা, দৰ্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদানসমূহ এনেদৰে সমন্বয়াত্মক আদৰ্শৰে যুগে যুগে পৰিস্ফুট হৈ ভাৰতীয় সংস্কৃতিক এক বৈচিত্ৰ্যময় আৰু মহীয়ান সংস্কৃতিৰ ৰূপে গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতিক ইছলাম ধৰ্মৰ অৰিহণাৰ বিষয়ে এটি চমুটুকা যুগুত কৰা। ভাৰতীয় সংস্কৃতি সমিল মিলৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতিক ভাৰতত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণাৰ অতি মন কৰিবলগীয়া। বিশেষকৈ ইছলামক চুফীবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অপূৰ্ব মিল থকা দেখা যায়। ইছলামী ভাস্কৰ্য হিন্দু ভাস্কৰ্যক এক নতুন ৰূপ কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন। ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগতে ইছলামীয় চিত্ৰশিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্যময় প্ৰদান কৰিছে। ৰাজপুত আৰু মোগলসকলৰ আৰ্টত এক বৈচিত্ৰ্য দেখা যায়। ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হৈছে। একেদৰে ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণা আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে। নেক্সট কুৱেশ্যন, প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰকলাৰ বিষয়ে এটি চমুটুকা যুগুত কৰা। এনচাৰ, প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন উত্তৰ ভাৰতত পোৱা যায়। মুছলিমসকলৰ আগমনৰ আগত সমগ্ৰ উত্তৰ ভাৰততে ভাস্কৰ্য আৰু চিত্ৰশিল্প কলা যি ৰূপত আছিল সেই ৰূপৰ মিশ্ৰিত পৰিৱৰ্তন হয় ঘাইকৈ উত্তৰ ভাৰতত। কাৰণ
সকলৰ প্ৰভাৱ তথা ৰাজত্ব উত্তৰ ভাৰতত বিয়পি পৰিছিল আৰু প্ৰাক মুছলিম যুগত ভাৰতত থকা ভাস্কৰ্য আৰু চিত্ৰকলাৰ লগত মুছলিম ভাস্কৰ্য আৰু চিত্ৰকলাৰ মিলন ঘটি এক অপূৰ্ব ৰূপ লয়। সেইকাৰণে উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰকলা এক সম্বন্ধৰ বস্তু। এই ভাস্কৰ্য আৰু শিল্পকলাক অকল ইছলামীয় বা হিন্দু স্থানী বুলিব নোৱাৰি। দাক্ষিণাত্যত মুছলমানৰ প্ৰভাৱ বা শাসন তেনেভাৱে নাছিল কাৰণে প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলমানৰ যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ সম্পৰ্ক স্থাপিত হোৱা নাছিল। ইয়াৰ ভাস্কৰ্য আৰু শিল্পকলাত প্ৰাক মুছলমান যুগৰ ৰূপ প্ৰায় থাকি গ'ল আৰু সেইবোৰত একোটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে। দাক্ষিণাত্য ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমাই সুকীয়া। উদাহৰণস্বৰূপে কাঞ্জীপুৰম মন্দিৰৰ কথা ক'ব পাৰি। এই মন্দিৰত অন্ততঃ 1000টা স্তম্ভ আছে। ইয়াৰ স্তম্ভৰ আৰ্হি বা ভাস্কৰ্য ইটোৰ লগত সিটোৰ মিল নাই। এইবোৰৰ সাজ সজ্জাৰ জাক-জমকতা আৰু প্ৰকৃতিৰ বিশালতাই সকলোকে অভিভূত কৰি তুলিছে। প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথা অজন্তাৰ শিল্পকলা অৰ্থাৎ চিত্ৰসমূহত প্ৰকাশ পাইছে। শিশু, পুৰুষ, মহিলা বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰি তুলিছে। চিত্ৰসমূহৰ ভাৱ বস্তুৰ সামঞ্জস্যৰ মাজতো বাস্তৱতাৰ অখণ্ডতাৰ কথা পাহৰি যোৱা নাই। শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সম্বন্ধ স্থাপিত হৈছে। উত্তৰ ভাৰতৰ অৰ্থাৎ মুছলমান যুগৰ ভাস্কৰ্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ ভালেখিনি দেখা যায়। ই আচলতে সংহতিৰ ভাস্কৰ্য। ইয়াৰ শোভা, সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে। দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্যৰ বিশালতাই সহায়তো নহয়। গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। মুছলিম যুগৰ চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে ব্যক্তিবাদী শিল্পকলাত জনজীৱন আৰু সমাজ জীৱনৰ কোনো সংঘাত নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। গতিকে যুগৰ প্ৰকৃতি আৰু অনুসৰি মুছলিম যুগৰ এই শিল্পকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ প্ৰৱণতাৰ সলনি বিপুল উৎসাহ, উদ্দীপনা, প্ৰেৰণাৰ প্ৰকাশ ঘটা দেখা যায়। এইদৰে প্ৰাক মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ স্বকীয় বৈশিষ্ট্যবোৰ উজ্জ্বল হৈ আছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতি এক বিৰাট সম্বন্ধৰ বস্তু। কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা। এনচাৰ: হেমবুৰা ৰচিত ভাৰতীয় সংস্কৃতি পাঠৰ আৰম্ভণি হৈছে প্ৰশ্নত উল্লেখিত বাক্যশাৰীৰ মাজেৰে। ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যশাৰী যুক্তিপূৰ্ণ, কিয়নো কোনো এটা জনজাতিৰ মাজত পৰম্পৰাগতভাৱে যিবোৰ ৰীতি নীতি, মাত কথা, গীত পদ চলি আহিছে তাকে সেই জাতি জনজাতিৰ সংস্কৃতি বুলি ক'ব পাৰি। অনেক আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় এনে তৰহৰ বিভিন্ন উপহুত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। ইয়াৰ উপৰি অতীততে গ্ৰীক, হুন আদি নানা মানৱপুঞ্জ চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ ভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী, অভিযান আৰু সম্বন্ধৰ বুৰঞ্জী, ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত এক বিৰাট সম্বন্ধৰ সৃষ্টি হৈছে। এই সম্বন্ধই ভাৰতীয় সংস্কৃতি স্বৰূপ প্ৰকাশ হৈছে। ভাৰতীয় সংস্কৃতি সম্বন্ধৰ আদৰ্শৰে জীয়াই আছে। এই সম্বন্ধ ইমান গাঢ় যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো টান হৈ পৰিছে। সেয়ে ক'ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনো নিজ সংস্কৃতি নাই। ইয়াত বসবাস কৰা জাতি জনজাতিৰ সংস্কৃতিৰ মিলনেই ভাৰতীয় সংস্কৃতি। উদাহৰণস্বৰূপে দ্ৰাবিড়সকলৰ মাজত প্ৰচলিত দেৱ দেৱীৰ ধৰ্ম পদ্ধতি আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে অনাৰ্য দেৱতা শিৱই কালক্ৰমত আৰ্যত বৃদ্ধিৰ ঠাই পাইছিল। চুফিবাদৰ মূল কোৰাণ শাস্ত্ৰত যদিও চুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়, হিন্দু ভাস্কৰ্য আৰু ইছলামীয় ভাস্কৰ্যৰ মাজতো সমিল মিল দেখা যায়। সেয়ে ক'ব পাৰি যে বিভিন্ন জাতি জনজাতিৰ মিলনভূমি ভাৰতৰ সংস্কৃতিৰ সম্বন্ধীয় সংস্কৃতি। নেক্সট কুৱেশ্যন, স্থানীয় সংস্কৃতিৰ লগত বহিৰাগতৰ সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহাৰ বাবে ভাৰতীয় সংস্কৃতি এক মহিয়ান ৰূপ লৈছে। কথাষাৰ বুজাই লিখা। ভাৰতৰ সংস্কৃতি মিলনৰ সংস্কৃতি। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ উৰ্বৰ ভূমিলৈ অলেখ বহিৰাগতৰ আগমন ঘটিছে। অসংখ্য বহিৰাগত নিজৰ লগত লৈ অহা সভ্যতা সংস্কৃতিৰ প্ৰভাৱ থলুৱা গোষ্ঠীসমূহৰ ওপৰতো পৰিছে। বহিৰাগতসকলে এই ভাৰত ভূমিলৈ আপোন কৰি পূৰ্বৰে পৰা থকা সকলৰ সংস্কৃতি গ্ৰহণ কৰিছে। যুগে যুগে ঘটা এই মিলনে এক বিচিত্ৰ আৰু সমন্বিত সংস্কৃতিৰ জন্ম দিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, পৰম্পৰা, বিশ্বাস আদি সকলো দিশতে থলুৱা আৰু বাহ্যিক সংস্কৃতিৰ মিলনে ভাৰতবৰ্ষত
তো ভাৰতবৰ্ষক দান কৰিছে এক অপূৰ্ব সংস্কৃতি। উদাহৰণস্বৰূপে আৰ্য আৰু অনাৰ্য দ্ৰাবিড়সকলৰ সাংস্কৃতিক মিলনলৈ চাব পাৰি। দেৱী পূজা, লিংগ পূজা, শিৱ পূজা আদি অনাৰ্য ধৰ্মীয় পৰম্পৰা আৰ্যসকলে গ্ৰহণ কৰিছিল। ঠিক সেইদৰে ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে হিন্দু বা আৰ্য ভাস্কৰ্যৰ ওপৰত। হিন্দুৰ কলহ আৰু পদুম ফুলৰ প্ৰভাৱ পৰিছে ইছলামীয় ভাস্কৰ্য স্থাপত্যৰ ওপৰত। এইদৰে থলুৱা আৰু বহিৰাগত পাৰস্পৰিক সম্বন্ধৰ সংস্কৃতি ভাৰতবৰ্ষৰ বিৰাট সাংস্কৃতিক পটভূমিৰ পটভূমিৰ ধৈৰ্য সহকাৰে চাই যাওক। আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন টাইপৰ আলোচনা কৰোঁ যিবোৰ অহাৰ সম্ভাৱনা আছে। হেম বৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ কোন অধিৱেশনৰ সভাপতি আছিল? 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল। কান্দাহাৰ চহৰে কিহৰ সাক্ষী বহন কৰে? ভাৰতবৰ্ষ আৰু আফগানিস্তানৰ মাজত যে একালত সংযোগ আছিল তাৰে সাক্ষী বহন কৰে। ফ্ৰম ভলগা টু গংগাৰ বিষয়ে চমুকৈ লিখা। এইটো এবাৰ লিখিছোঁ। মোগল আৰু ৰাজপুত আৰ্টৰ বিষয়ে চমুকৈ লিখা। অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত ৰক চঞ্চল, আনবিধ ধীৰ মনোহৰ প্ৰাণৰ। ভাৰতীয় উচ্চাংক সংগীত কেনে ধৰণৰ? ভাৰতীয় উচ্চাংক সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ বিচিত্ৰ। ভাৰতীয় সাহিত্য জীৱনৰ বৈশিষ্ট্য। এইটো এবাৰ লিখিছোঁ। বিদ্যাপতি কোন আছিল? বিদ্যাপতি মিথিলাৰ ৰজা শিৱসিংহৰ ৰাজকবি আছিল। এওঁ এজন বৈষ্ণৱ কবি আছিল। এওঁ দুৰ্গা ভক্তি, তৰংগিনী, বিবাথাৰ আদি পুথি ৰচনা কৰিছিল। সুৰ বস্তুৰ ওপৰত লোকগীতৰ প্ৰভাৱ বুলিলে কি বুজায়? ভাৰতীয় উচ্চাংক সংগীত গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ, কিন্তু উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এই কৰণীয় ভাৱৰ সংযোগ দেখা যায়। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকগীতৰ প্ৰভাৱ বোলে। এইখিনিতে আমি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। এইখিনিতে আমি ভিডিঅ'টো সামৰিছোঁ। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইমান সময় যে আমি ভিডিঅ'টো আলোচনা কৰিলোঁ তাৰ বাবে ভাগৰুৱা লাগিব পাৰে। আপোনালোকে অলপ যদি এবাৰ কষ্ট কৰি চায় তেনেহ'লে 100% ইয়াৰ পৰা আপোনালোকৰ পৰীক্ষাত 100% কমন পৰিব নিশ্চিত। যদি এনেধৰণৰ আমাৰ ভিডিঅ' সকলোখিনি চায় তেনেহ'লে আপোনালোকে অসমীয়াটো 90ৰ ওপৰত মাৰ্ক পাব। মই গেৰাণ্টি সহকাৰে কৈছোঁ। যিখিনি আলোচনা কৰিছোঁ ইয়াৰ বাহিৰত এটাও নাহে। আপোনালোকে ধৈৰ্য সহকাৰে চাই যাব প্লিজ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটোৰ নাম হ'ল ইম্পৰ্টেণ্ট এডুকেশ্যন ষ্টাডি। আৰু ইয়াত সকলো সময়তে ভিডিঅ'বোৰ পাই থাকিব। ইয়াত ক্লাছ 9, 10 আৰু 11ৰ সকলো বিষয়ৰ ভিডিঅ' পাব। কেৱল ইংৰাজী, গণিত, বিজ্ঞান এইবোৰ বাদ দি, আৰবি এইবোৰ বাদ দি আৰু সকলোৰে পাব। গতিকে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব।